কথাটো সঁচাই, আপুনি নিশ্চয় দৃষ্টিগোচৰ হৈছে আৰু চাই আছে। আজি আমি এই চাউৰাচৰা আৰু চাউৰাচৰা পাথাৰৰ যিবিলাক মানুহ আমি ইয়াতে আছোঁ, বসবাস কৰি আছোঁ, কমচে কম হাজাৰ হাজাৰ বিঘা মাটি নদীৰ বুকুত গুচি গৈছে। আৰু ইয়াৰ পৰা কমচে কম 1000ৰ ওপৰত বস্তি বাৰী ক'ত ক'ত গুচি গৈছে আমাৰ এতিয়া মৰিলেও আমি কিন্তু খবৰ নাপাম যে সেই মানুহবিলাক ক'ত আছে। গতিকেই আমাৰ যে হয়তো আগতো যিটো আমাৰ বিধায়ক আছিল খালেক ছাৰে, আৰু পিছতে সাংসদ হ'ল খালেক ছাৰে, কিন্তু খালেক ছাৰৰ ওচৰত আমি গৈছোঁ, আমাৰ ইয়াৰ গাঁৱৰ মানুহ গৈছে, তাৰ ওচৰত আমি পত্ৰ প্ৰেৰণ কৰিছোঁ, কিন্তু সিহঁতে আমাৰ কোনো কাণ সাৰি সিহঁতে দিয়া নাই। আহি কেনে যে আমাৰ সেই ভুক্তভোগী মানুহবিলাক যে এনেকুৱা নদীৰ বুকুত গৈ আছে, কিন্তু সিহঁতে চোৱাও নাই। তাৰপিছত আমাৰ হাবিজ ৰবিকুল আমাৰ জনীয়া সমষ্টিৰ, কিন্তু সিও তাৰ ওচৰতো আমি ইয়াৰ পৰা বহুত মানুহ গৈছে, মুৰব্বীবিলাকো গৈছে, আমি লগতে গৈছোঁ, কিন্তু সিহঁতে আহি কেনে আমাৰ এই দুখীয়া মানুহৰ যে নদীৰ বুকুত সেইবিলাক ঘৰ বাৰী চব গৈ আছে, কিন্তু সিহঁতে আহি কেনে এতিয়ালৈকে চোৱা নাই। এতিয়া চাওক, আমাৰ যিহেতু বাঘবৰ সমষ্টিত যিটো চেয়াৰমান আলী ছাৰ আছিল, সিহঁতে আগৰ পৰা বাঘবৰ সমষ্টি আছিল, এতিয়া আমাৰ ইয়াত নতুনকৈ মন্দিয়া সমষ্টি হ'ল। কিন্তু মন্দিয়া সমষ্টি হ'লেও কিন্তু ছাৰে বাঘবৰ সমষ্টি থকাত বিধায়ক থকাত সত্ত্বেও আমাৰ এই যিখিনি যে ব্লক ৰাস্তা, সেই ৰাস্তাখিনিও ছাৰৰ অনুদান সেইটো। আৰু ইয়াৰ আগতো মানে 1 বছৰ আগতেও মানে চাই যাইছে চেয়াৰমান ছাৰে, যদিও সিহঁতে বাঘবৰ আছিল, কিন্তু এতিয়া আমাৰ জৈনা সমষ্টিত আহি কিনে 6 লাখ টাকা তাতো কিবা এটা হেৰি কৰিছিল, তাৰ কাৰণে আমি সিফালে সেইটো বস্তিক অলপ বাচিছে। কিন্তু এতিয়া হ'ল কি, আমাৰ যিহেতু যোগ্য বিধায়ক আমি হয়তো চেয়াৰমান ছাৰ আমি পাইছোঁ, আমাৰ নৱজিত মন্দিয়া সমষ্টিৰ যিটো বিধায়ক হৈছে, গতিকে আমি আহ্বান জনাইছোঁ, ছাৰকে অনুৰোধ জনাইছোঁ যে আমাৰ এই দুখীয়া মানুহখিনি যিটো নদী গৰাখহনি, এই গৰাখহনিৰ কিবা সমস্ত কৰে আৰু কিবা প্ৰটেকশ্যন কৰে। ইয়াৰ কাৰণে মই ছাৰক আমি অনুৰোধ জনাইছোঁ আৰু কি, ছাৰে যাতে আমাৰ এই দুখীয়া মানুহৰ ওচৰত আহি চাই কিনে আমাৰ নদীখিনি কেনেকুৱা নিৰ্মাণ কৰিব পৰা যায়, সেইকাৰণে আমি অনুৰোধ জনাইছোঁ ছাৰ। ঠাইখনৰ চাউৰাচৰা গাঁও, এইটো ৱাৰ্ড হ'ল 6 নম্বৰ। এতিয়া আপোনালোকে চাইছেই যে আমাৰ এই যে যিটো স্কুল, প্ৰাইমেৰী স্কুল যিটো আছিল 2095 নং চাউৰাচৰা প্ৰযুক্তি প্ৰাথমিক বিদ্যালয়, সেইটো নদীৰ বুকুত গৈছে, আপোনালোকে চাইছে। এতিয়া অলৰেডি গৈছে আৰু এটা মাত্ৰ ঘৰ আছে, আৰু 1-2 দিন মান পিছত গুচি যাব। আৰু বিধায়ক অৱগত কৰিছোঁ, কিন্তু এতিয়া আমি আজি আপোনালোকৰ জৰিয়তে মানে ছাৰক অৱগত কৰিলোঁ, যাতে অতি সোনকালে আমাৰ এই মানুহবিলাকৰ জানে অলপ সহায় হয়, তাৰ কাৰণে মানে আমি অনুৰোধ জনাইছোঁ।